আজি প্ৰজন্মৰ কথা মোৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী চিৰসেউজীয়া এভাৰগ্ৰীণ আৰু এভাৰ য়াং কণ্ঠশিল্পী কুমাৰ ভৱেশ। সকলোৱে নামটো শুনিছে হয়তো, জানি অসমৰ মনে প্ৰাণে তেওঁ আছে আৰু আজি আমাৰ সৈতে পূজা বিশেষ এই অনুষ্ঠানত তেওঁ আমাৰ সৈতে উপস্থিত আছে। নমস্কাৰ ভৱিছা, জনাইছোঁ আমাৰ ডিবি নিউজৰ বিশেষ অনুষ্ঠান প্ৰজন্মৰ কথা। এতিয়া ভাত খাই আহিছেনে আপুনি? ভাত ৰাতিপুৱা খাইছোঁ, মা দিছিলে, খাই আহিলোঁ। ভেকচিন ল'লে? ভেকচিন লৈছোঁ, এটা লৈছোঁ আৰু 2 নম্বৰটো এতিয়া ল'ম। এই কথাখিনি মানে মই আমাৰ লোৱাৰ আছামৰ যিটো লেংগুৱেজ সেইটো জানিব বিচাৰিছোঁ। দাইদে ভাত খাইছে? এইটোতো আমাৰ ঘৰত মানে আমাৰ গধূলিৰ পৰা কি ৰাতিপুৱাৰ পৰা গধূলিলৈ আমাৰ ঘৰত তেনেকুৱাই কথা চলে। সেই মানে আচলতে মই মোৰ দৰ্শকক সেইটো জনাইছোঁ, যিহেতুকে ময়ো লোৱাৰ আছামৰ পৰাই বিলং কৰোঁ বাৰু। এতিয়া আপোনাৰ মানে কথাৰে সেই ভাষাটো মই জানিব আকৌ মানে লাইভ শুনিব বিচাৰিছোঁ, মোৰ দৰ্শকক শুনাব বিচাৰিছোঁ আচলতে। মাই ভাল হৈছে না? চাওক, মই যেতিয়া ৰাতিপুৱা সাৰ পাই উঠোঁ আৰু মই মাকটো মাই বুলিয়ে মাতোঁ। হয়তো আমি এতিয়া গুৱাহাটীত থাকোঁ, আমি বাহিৰত থাকোঁ, ভাষাবোৰ চেঞ্জ হ'ল, কিছুমান ঠাইত গৈ আমাৰ চেঞ্জ হৈ গ'ল, কিন্তু আমি ঘৰলৈ আহিলে কিন্তু এতিয়াও আমি মাই ভাত হৈছি না, এনেকুৱা আৰু এই আলু এটা সানি দিয়ে ভাত খাই যাওঁ, এনেকুৱা আৰু তেনেকুৱা টাইপ। আজিও মই তেনেকৈ কথা পাতোঁ। মিৰ্জালৈ গ'লে মই গাড়ীৰ পৰা নামিয়ে মাক মই মা কি কৰি আছা, কিন্তু বাহিৰত আমি তেনেকৈ নকওঁ, কিছুমান লেভেল মেইনটেইন কৰিব লগা হয়। আৰু তেনেকুৱা ধৰণে গানটোৰ শব্দবিলাক লিখা হ'ল আৰু তেনেকৈ গানটো বনোৱা হ'ল। ঠাই বিশেষে মানে আচলতে ভাষা সলনি হয়, এইটো কথা। ঠাই বিশেষে হয়, কিয় নহ'ব? আজি তুমি মুম্বাইত যোৱা, দিল্লীত যোৱা, তুমি বৰপেটাত যোৱা, শিলচৰত যোৱা, তুমি হাজোত যোৱা, মিৰ্জাত যোৱা, অকণমান চেঞ্জ থাকিবই। হয়তো বৰপেটাৰ হয়তো মাকক বেলেগকৈ ক'ব পাৰে, কিন্তু আমাৰ দক্ষিণ কামৰূপৰ যিখিনি থলুৱা ভাষা সেইখিনি মাক হয়তো অলপ বেলেগ ধৰণে কয়, সেই তেনেকুৱা। এতিয়া আমি জানিব পৰা মতে চৰকাৰী চাকৰিয়াল আছিলে আপুনি, তাৰ পিছত আপোনাৰ যি সংগীত জগতৰ যিটো আপোনাৰ যাত্ৰা, সেই বিষয়ে আমাক জনাব। চৰকাৰী চাকৰি কৰিছিলোঁ, এইটো দেউতাৰ কাৰণে কৰিব লগা হ'ল। আৰু চাওক, মই গীত গোৱা আজি 23 and 20 ৰানিং এতিয়া বৰ্তমান। কিন্তু তাৰ আগত আমাৰ দেউতা মাসকলে ভাবিছিল যে গান গালে কি হ'ব, চাকৰি কৰাই ভাল নেকি, গভমেণ্ট চাকৰি পালে ভাল হ'ব, ভালদৰে চলিব পাৰিব। তেনেকৈ মোৰ মামা এজনে এটা ভাল পষ্টত কাম কৰি আছিলে, মামাক ৰিকুৱেষ্ট কৰি মোক এটা চাকৰি দিলে আৰু স্কুল এখনত। আৰু বেছিদিন নকৰিলোঁ, 3 মাহ নে 4 মাহ কৰি তাৰ পৰা পলালোঁ। যাত্ৰাটো কেনেকুৱা আছিল যেতিয়া আপুনি সংগীত জগতত ভৰি দিছিলে তাৰপিছত? তাৰপিছত মই তাৰ পৰা পলাব লগা হ'ল কি কাৰণত, মই গানেই ভাল পাওঁ, মই এইবিলাক ভাল নাপাওঁ। তাৰ পৰা পলাই আহিলোঁ, এদিন নোকোৱাকৈ গুচি আহিলোঁ। ঘৰত লৈ যে মই চাকৰি নকৰোঁ, মই কি কৰোঁ চাওঁ। তেনেকৈ মই লাইভ প্ৰগ্ৰাম মানে কৰা নাছিলোঁ তেতিয়া প্ৰথমতে। তেতিয়া মই ঘৰতে কিশোৰ কুমাৰ আৰু কুমাৰ চানুৰ খুব গান গাওঁ, ঘৰত বহি টেবুলত বজাই, চকীত বজাই গীত গাওঁ। যে মোৰ ওচৰৰ মানে 2জনমান মিউজিচিয়ান আছিলে, আজি সকলোৱে জানে, অসম বিখ্যাত হয় গীটাৰিষ্ট দীপ ৰাজবংশী, সকলোৱে জানে অসমত। তেখেত মোৰ ঘৰৰ ওচৰতে থাকে। গতিকে সিহঁত এদিন গৈ ক'লেগৈ যে ভৱেশ তই খুব ভাল গান গোৱা, অহাবাৰ বিহুতে আমি একেলগে প্ৰগ্ৰাম কৰোঁ দিয়া। তেনেকৈ আমি প্লেনিং কৰিলোঁ, কৰি তেতিয়াৰ পৰা মোৰ আৰম্ভ সংগীত জগতত ভৰি দিলে। তাৰপিছত এতিয়া যিহেতুকে নাযাবাখন মুখে এৰি থৈ অসমৰ মানে নৱপ্ৰজন্মই কওক বা আমি যেতিয়া বহুত সৰু আছিলোঁ তেতিয়া আমি খুব প্ৰচলিত আছিলে সেই গানটো, নাযাবা মুখে এৰি থৈ। আচলতে সেই গানটো অকণ গুণগুণাই দিব নেকি? নিশ্চয় গাইছোঁ মই। নাযাবা শুন মুখে এৰি থৈ, আহাচোন কাষলে মোৰ নাচো এপাক।
নাযাবা শুন মোকে এৰি থৈ আহাচোন কাষলে মোৰ নাচো এপাকৈ ঢোল বজাব ঢুলীয়াই তাক দিন নাদিন কৈ তালে তালে নাচি তোমাক মৰম যাচিম মই জানাই নাযাবা মোকে এৰি থৈ নাযাবা শুন মোকে এৰি থৈ আহাচোন কাষলে মোৰ নাচো এপাকৈ ঢোল বজাব ঢুলীয়াই তাক দিন নাদিন কৈ তালে তালে নাচি তোমাক মৰম যাচিম মই জানাই নাযাবা মোকে এৰি এই বেলি বিহুৱান কাকে নুদিলা বুকুৰ মৰমবোৰ কাকে যাচিলা এই বেলি বিহুৱান কাকে নুদিলা বুকুৰ মৰমবোৰ কাকে যাচিলা ভাবিছিলো বিহু গাম নাচিম তোমাক লৈ নাচি নাচি মিলি যাম সমাজৰে মাজত জানাই নাযাবা মোকে এৰি ভাবিছো বহু কথা কম তোমাকে নাহিলে কাষলে মোৰ কওঁ কেনেকৈ ভাবিছো বহু কথা কম তোমাকে নাহিলে কাষলে মোৰ কওঁ কেনেকৈ হাসি ৰখা বহু মৰম দিম কেনেকৈ দিবানে সঁহাৰি তুমি মৰম দিবলৈ জানাই নাযাবা মোকে এৰি থৈ মহিলা মনকে মোৰ কিনো যাদু ৰহে চালেও তোমালে কোনো মন নবৰে অকলে আহিছো মই তোমাৰ কাষলৈ আশা ভৰা সপোনবোৰ ইয়াৰ মাজত লৈ জানাই নাযাবা মোকে এৰি থৈ নাযাবা শুন মোকে এৰি থৈ আহাচোন কাষলে মোৰ নাচো এপাকৈ ঢোল বজাব ঢুলীয়াই তাক দিন নাদিন কৈ তালে তালে নাচি তোমাক মৰম যাচিম মই জানাই নাযাবা মোকে এৰি থৈ নাযাবা মোকে এৰি থৈ নাযাবা মোকে এৰি থৈ নাযাবা মোকে এৰি খুব ভাল লাগিলে আচলতে আপোনাৰ আমাৰ অনুষ্ঠানত আমি মাতিম ভাবিয়ে আছিলোঁ কিন্তু আজি সেই সপোন যেন মানে মানে দিঠকত পৰিণত হ'ল আচলতে মোৰ ভাল লাগিল আজি আৰু পূজাৰ বতৰত ভাল লাগিছে একেলগে বহিছোঁ প্ৰগ্ৰাম কৰি আছোঁ খুব ভাল লাগিছে এই গানবোৰ আচলতে চিৰযুগমীয়া আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এইবোৰ গান শুনিছিলোঁ আৰু খুব উল্লাহত মানে এই গানবোৰ মানে শুনো আমি খুব ভাল লাগে তেতিয়া গান শুনিব এতিয়া আহিছোঁ আপোনাৰ পৰিয়াল আপোনাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ দৰ্শকক মই জনাব বিচাৰিছোঁ আপোনাৰ পৰিয়ালৰ বিষয়ে মোৰ ঘৰত এতিয়া বৰ্তমান মা আছে ভাইটি 3জন মোলৈ 4জন ভণ্টি এজনী আছিলে তাৰ বিয়া হৈ গ'ল আৰু আমি 4জনে বিয়া পাতিলোঁ কমপ্লিট আৰু এতিয়া আমাৰ বিয়া নাই আৰু আমাৰ ল'ৰা ছোৱালীৰে বিয়া হ'ব বহুত পিছত থাকে গতিকে আমি এতিয়া ভালেই আছোঁ আৰু এইখিনিয়ে মোৰ পৰিয়ালৰ বিষয়ে আপোনাৰ পৰিয়ালে আচলতে সংগীত চৰ্চা কেনেদৰে গ্ৰহণ কৰে মই প্ৰথমতে ক'লোঁ তোমাক যে প্ৰথমতে ছাপোৰ্ট কৰা নাছিলে মই যে ক'লোঁ তুমি সুধিছিলা যে আপুনি ছাৰ্ভিচ কৰিছিলে বুলি তেতিয়া দেউতা আৰু মাৰ মনত এটাই কথা আছিল যে গান গালেনো কি হ'ব চাকৰি কৰাই ভাল নেকি তেনেকুৱা এটা কথা কৈছিলোঁ মই প্ৰথমতে আৰু তাৰপিছত কি হ'ল যেতিয়া মই চাকৰি এৰি কিনে মই ঘৰলৈ আহি যেতিয়া মোৰ বন্ধুসকলে চাথ দিলে যে তুমি প্ৰগ্ৰাম কৰা তুমি ইমান ধুনীয়া গীত গোৱা
তেতিয়া লাহে লাহে 2-3 মাহ 4 মাহ 5 মাহৰ ভিতৰত গম পালে আমাৰ মা দেউতাসকলে বা ভাই ভণ্টিসকলে তেতিয়া ওচৰৰ মানুহবিলাকে কৈছে ভৱেশে কি ধুনীয়া গীত গাই দেখোন আজিকালি আৰু তেনেকুৱাকৈ তাৰমানে লাহে লাহে আমাৰ মা দেউতাসকলে ভাল পোৱা হ'ল আৰু তাৰপিছত ছাপোৰ্ট কৰা হৈ গ'ল কিন্তু প্ৰথমতে অকণমান বেয়া পাইছিল সেইটোৱে কথা কিন্তু মই আৰু এটা কথা ক'ব লাগিব মই এতিয়াহে গম পালোঁ মোৰ দেউতা বোলে যেতিয়া দেউতা বিয়া পতা নাছিলে তেতিয়া দৰং ডিষ্ট্ৰিক্টত আছিলে আৰু দেউতাই অভিনয় কৰিছিলে পাৰ্টিত এতিয়া মই গম পাইছোঁ কথাটো বুজিছানে এতিয়া মই গম পাইছোঁ যে দেউতাই অভিনয় কৰিছিলে গতিকে মোৰ ভুল হ'ব যে মোৰ ফেমিলিত যদি কালচাৰেল লাইনৰ মানুহ নথকা বুলি কওঁ ভুল হ'ব কিন্তু মই এতিয়াহে গম পাইছোঁ কিন্তু বহুদিন আগতে নথকা বুলিয়ে কৈ আছিলোঁ কিন্তু এতিয়া গম পাইছোঁ মোৰ দেউতা আছিলে এটা মানে জড়িত আছিল আচলতে পৰা আপুনি পাইছিলে সেইটো পৰিৱেশ না পৰিৱেশ পোৱা নাছিলোঁ মই গমেই নাপাওঁ দেউতা এতিয়াহে গম পাইছোঁ মানে দেউতা যেতিয়া এতিয়া নাই আমাৰ মাজত তেতিয়াহে 2-এজন দেউতাৰ বন্ধু আহি বা দৰং ডিষ্ট্ৰিক্টৰ পৰা মানুহে কয় যে চাওক ভৱেশ তই আজি ইমান ডাঙৰ গায়ক যদিও তোৰ দেউতাকে কিন্তু এনেকৈ অভিনয় কৰিছিল যাত্ৰা পাৰ্টিত হওক বা যিকোনো ড্ৰামাত গাঁৱলীয়া সেইটোৱে এতিয়া আপোনাৰ মানে এৰেঞ্জ মেৰেজ নে লাভ মেৰেজ লাভ মেৰেজ অকণ কওকচোন আমাৰ দৰ্শকে হয়তো খুব উৎসুক জানিবলৈ লাভ মেৰেজ মানে কি মই অকণমান কওক লাভ ষ্টৰী মানে এতিয়া মানুহে এনেকৈ একচেপ্ট কৰিব ন মানে কুমাৰ ভৱেশৰ লাভ ষ্টৰী মানে এই কথাটো নাই লাভ ষ্টৰী মানে সেনেকুৱা লাভ ষ্টৰীৰ কথাও কিছুমান থাকে যে সময় কিছুমান থাকে আমাৰ যিটো লাভ ষ্টৰী হৈছিলে এইটোৱে আমাৰ এতিয়া এইখিনি সময়ত হৈছে কিছুমান বহু কথা থাকে কিন্তু মই কৈছোঁ তোমাক আজিও মই যেতিয়া গীত গাওঁ আজি প্ৰায় 5-7 বছৰ আগৰ কথা কৈছোঁ যে মোক এজনী মানে আগতেতো ফিমেল আৰ্টিষ্ট মোৰ লগত থাকে মোৰ ভাইটিকে ক'লোঁ যে ফিমেল আৰ্টিষ্ট এজনী লাগিছিলে এজনী খুব ভাল গায় হিন্দী গায় অসমীয়া গায় ইউনিভাৰ্চিটিৰ ওচৰত লংকেশ্বৰত নামটো হীৰামণি তেনেকৈ মই ক'লোঁ ঠিক কৰ তেতিয়াহ'লে আমি একেলগে প্ৰগ্ৰেম কৰিম তাৰপিছত এনেকৈ এবছৰ কৰিলোঁ 2 বছৰ কৰিলোঁ লাহে লাহে দেখোন আমাৰ কথাবিলাক অলপ বেলেগ ধৰণে আহি গ'ল অলপমান এইটো গম পাইছে আৰু কি কৈ আছোঁ আৰু তেনেকৈ মই যেতিয়া মই গম পালোঁ ছোৱালীজনীও সঁচাকৈ ভাল আৰু মোকো বেয়া দেখা নাই এনেকৈ আমাৰ লাভ মেৰেজ হৈ গ'ল তাৰপিছত ঘৰত কথাবিলাক পাতিলোঁ আমি তাৰপিছতে এনেকৈ আমাৰ ফাৰ্ষ্ট প্ৰপ'জেল আপুনি দিছিলে চাগে চকুৰ মিলনতে হৈ গৈছিল প্ৰপ'জেল দিব লাগে নেকি আজিকালি এনেকৈ চালে হৈ যায় তেতিয়া মানে প্ৰেমবোৰ অকণ বেলেগ আছিলতো তথাপি মানে প্ৰপ'জেল এতিয়াৰ প্ৰেমবিলাক অলপ বেলেগ ৱেষ্টাৰ্ণ এতিয়া মানে আপোনালোকৰ কেনেকুৱা আছিলে নাই এতিয়াৰেতো কথা কৈ আছোঁ মই আজি 20 বছৰ প্ৰেমৰ কথা কোৱা নাই আজি 7 বছৰ আগৰ কথা কৈ আছোঁ আজিকালি প্ৰেমবিলাকতো অলপ বেলেগ ধৰণৰ গতিকে কমছে আমিয়ে চকুৰ চাৱনিতে গম পাওঁতো তাই কিমান ভাল পাইছে মোক বা তাইৰো গম পাই যে তাইৰ চাৱনিত বা মোৰ চাৱনিত গম পাই মই তাইক কিমান ভাল পাই আছোঁ এইবাৰ ক'ব নালাগে তাৰপিছত হৈ গ'ল আৰু এতিয়া আহিছোঁ সংগীত চৰ্চালৈ আচলতে সংগীত জগতখনৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হৈছিলে সংগীতে কেনেকৈ আকৰ্ষণ কৰিছিলে আপোনাক যেতিয়া প্ৰথম আপুনি চাকৰি বাদ দি আপুনি সংগীত জগতত আহিছিল কেনেকৈ কৰিছে আচ্ছা মই কৈ আছোঁ তোমাক চাকৰি কৰা আগতে মোৰ দেউতাই এটা ফিলিপছৰ ৰেডিঅ' কিনি দিছিলে 4 বেণ্ডৰ আজিও মোৰ মনত আছে 4 বেণ্ডৰ ফিলিপছৰ ৰেডিঅ' আৰু মই সেই ৰেডিঅ'টো সদায় তাৰ আগতে কিন্তু আমাৰ এই ঘৰৰ ওচৰত ৰেডিঅ' বাজিছিলে ৰাতিপুৱা কলপত্ৰ দিয়ে এইবিলাক কিবা কিবি অনুষ্ঠান দিয়েতো ৰেডিঅ' চেণ্টাৰৰ পৰা তে মই ঘৰৰ পৰা গৈ এই মানুহৰ ঘৰৰ মানে এই চকীত হওক বা বাৰাণ্ডাত বহি থাকোঁ ৰেডিঅ'টো জোৰকৈ বজাই দিয়ে গানবিলাক শুনি থাকোঁ তাৰপিছত মোৰ মায়ে ক'লে নেকি দেউতাক যে ই এনেকৈ দেখোন সিহঁতৰ ঘৰৰ ৰেডিঅ' বজালে দৌৰি যায় তেতিয়া মোৰ দেউতাই এটা 4 বেণ্ডৰ ৰেডিঅ' কিনি আনি দিলে মোক ফিলিপছৰ তেতিয়াৰ পৰা মই গান শুনো সদায় গান হিন্দী গানবোৰ শুনো বিবিধ ভাৰতী শুনো এনে কিশোৰ কুমাৰৰ গান শুনো আৰু ৰফি চাহক এইবিলাক মুকেশ এইবিলাকৰ গীত শুনো কিন্তু আকৰ্ষিত মই এই কিশোৰ কুমাৰৰ প্ৰতি হৈছিলোঁ তেনেকৈ শুনি তেতিয়াৰ পৰা মই গানৰ প্ৰতি আকৰ্ষিত হ'লোঁ বা আগ্ৰহ হ'লোঁ সেইটোৱে মোৰ আৰম্ভ তাৰপিছতহে মই চাকৰিত গ'লোঁ কিন্তু মই প্ৰথম মানে সংগীতৰ প্ৰতি আকৰ্ষণটো আছিলে তেতিয়া
এতিয়া পূৰ্বৰ সংগীত জগত অসমৰ মানে পূৰ্বৰ সংগীত জগত আৰু বৰ্তমানৰ সংগীত জগত অকণমান সাল সলনি হোৱা বুলি আমি শুনিব পাইছোঁ বা সকলোৱে কয় মুখে মুখে শুনিছোঁ আমি এতিয়া সেই ক্ষেত্ৰত আপুনি কি ক'ব হয় অৱশ্যে অকণমান সাল সলনি হৈছে নোহোৱা নহয় চাওক আজিকালি গানবিলাকৰো কিছু মানে পাতলীয়া হৈ গ'ল লিখনি আৰু কনচেপ্ট মেইন কথা কনচেপ্ট আচ্ছা যিকোনো গান এটাৰ মই আজি কৈ আছোঁ লিখনিটো পাতল হ'ব পাৰে কিন্তু কনচেপ্টটো লাগিব কনচেপ্টটো যে কেনেকুৱা কনচেপ্টত গানটো বনাইছে চাপ'জ আজি মই বৰপেটাৰ ভাষাত বনাইছোঁ কোনোবাই দিল্লী হিন্দী ভাষাত বনাইছে কিন্তু কনচেপ্টটো কি কৈ আছে যেনেকৈ এখন চিনেমাৰ কাহিনীটো কি গতিকে তেনেকুৱা বস্তু তেনেকুৱা গান আজিকালি বহুত কমি গৈছে আৰু আজিকালিতো গমেই পায় সকলোৱে গম পায় যে এটা দুটা গীত ওলায় সেইখিনিৰ ওপৰতে চলি থাকে তাৰপিছত আৰু তেনেকুৱা বহুত কথা থাকে আৰু যিহেতুকে ভৱেশ দা আপুনি অনুপ্ৰেৰিত হৈছে কিশোৰ কুমাৰৰ গানৰ পৰা ৰেডিঅ' শুনি শুনি আপুনি অনুপ্ৰেৰিত হৈছিলে এতিয়া 2 লাইন তেওঁৰ মানে গান আপোনাৰ কণ্ঠেৰে ঠিক আছে মই 2 লাইন গাই দিছোঁ মই খুব ভাল পোৱা গীত এটি আৰু পিছত কেতিয়াবা আহিলে ভালদৰে গাম আজি অকণমান গাই দিছোঁ ये शाम मस्तानी मदहोश किए जाए मुझे दूर कोई खींचे तेरी ओर लिए जाए दूर 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 খুব ভাল লাগিলে আচলতে কিশোৰ কুমাৰৰ গান আপোনাৰ কণ্ঠৰে শুনি আপুনি যেনেকৈ অনুৰাগী তেওঁৰ গতিকে খুব ভাল লাগিলে শুনি এতিয়া মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যিহেতুকে সংগীত চৰ্চাৰ যোগেদি সংগীত জগতখনৰ যোগেদি আপুনি অলপতে আপুনি এটা নতুন গান আপুনি ভিডিঅ' ৰিলিজ কৰিছিলে ভেকচিনৰ ওপৰত এইটো এটা সজাগতা কৰিছিলে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো খুব ছাপোৰ্ট কৰিছিলে আপোনাক সেই গানটো আৰু এটা ওতঃপূৰ্ণভাৱে এটা সম্পৰ্কও আছে আপোনালোকৰ যে আপুনি কিবা সহায়ৰ হাত ধৰক খুজিলে তেওঁ সহায় কৰিছে নিশ্চয় কৰিছে সেই সন্দৰ্ভত অকণমান জনাব আমাক আমাৰ অতিকৈ মৰমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এদিন মই পোষ্ট এটা লিখিছিলোঁ মোৰ বন্ধু আছিলে কুমাৰ সঞ্জীৱ তেখেতৰ খুব বেয়া অৱস্থা বহু শিল্পীক ক'লে আজি 2-3 বছৰ ধৰি বহু শিল্পীক কৈছিলে যে মোৰ বিষয়ে অকণমান কিবা এটা জনোৱা চৰকাৰক যাতে মোক অকণমান হেল্প কৰে গতিকে হয়তো কোনোবাই কৰিছে নাই কৰা নাই সেইটো মই ইমান নাজানো কিন্তু মোক সঞ্জীৱৰ বহুত দিন আগৰ পৰা ক'লেগৈ যে ভৱেশ এনেকুৱা কৰা ভাল নেকি যে তুমি এবাৰ কৈ দিয়া যাতে আমাৰ ছাৰে হেমন্ত বিশ্ব শৰ্মা ছাৰে যাতে মোৰ পিনে চকু মেলি চায় যে এদিন মই পোষ্ট এটা দিলোঁ যে আমাৰ মৰমৰ শিল্পী সঞ্জীৱৰ এনেকুৱা অৱস্থা হৈছে গতিকে আমাৰ অতিকৈ মৰমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱে যাতে এইখিনি সহায় কৰে তেখেতক আৰু তেখেতে 10 মিনিটৰ পিছতে তেখেতে দৃষ্টিগোচৰ কৰিছে মোৰ পোষ্টটো কৰি তেখেতৰ মুখ্য সচিবক কৈছে কি যে ভৱেশৰ পোষ্টটো ভালদৰে চোৱা লগে লগে তোমালোকে ফোন কৰা ভৱেশৰ লগত কথা পাতি লোৱা ইমান ভাল পাইছোঁ আৰু তেনেকুৱা মুখ্যমন্ত্ৰী মই আজিলৈ অসমত দেখা নাই আৰু তেখেতে যিখিনি কাম কৰি আহিছে যিখিনি মই দেখি আছোঁ যিখিনি আমি পাই আছোঁ সঁচাকৈ তেখেত আৰু বহুদিন মুখ্যমন্ত্ৰী হৈ থাকিব বুলি মোৰ আশা থাকে ইয়াতে এটা প্ৰশ্ন আছে আচলতে আগতে আপোনাৰ গানটো ৰিলিজ নোহোৱাৰ আগমুহূৰ্তলৈকে মানুহে ভেকচিন ল'ব ভয় খাইছিলে আৰু ভেকচিন ল'লে হয়তো বহুতো বিভ্ৰান্তিৰ সৃষ্টি হৈছিলে আচলতে ভেকচিন ল'বলৈ যোৱা নাছিলে কিন্তু যেতিয়া আপোনাৰ ভেকচিন গানটো ওলালে তেতিয়া মানুহে মানে হাঁহি যায় আৰু ভাতকেইটা আৰু আলু পিটিকা তাৰপিছত বেঙেনা পোৰা নোহোৱাকৈ মানে নাযায় ভেকচিন ল'বলৈ এই বস্তুটো অকণমান যে আমাৰ ৰাইজে আজি লাইভ যদি গানটো শুনিবলৈ পায় খুব সন্তুষ্ট হ'ব আৰু ময়ো নিজেও খুব মানে ইচ্ছুক আপোনাৰ গানটো শুনিবলৈ এই ভেকচিন মাই ভাত হৈছি না মাই ভাত হৈছি ঠিক আছে অ'কে ঠিক আছে
মৰি যাৱাই তই গালা দি থাকা চাই জীয়াই থাকবা লাগব মাই মই খুৱাই থাকবা লাগব মাই তো খুৱাই থাকবা লাগব মাই তো হেয়া 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 এ জীয়াই থাকবা লাগব মাই মই খুৱাই থাকবা লাগব মাই তো খুৱাই থাকবা লাগব মাই তো এ মাই তোৰ চলিয়ে মই এ জীয়াই থাকবা লাগব মাই মই খুৱাই থাকবা লাগব মাই তো খুৱাই থাকবা লাগব মাই তো এ মা মই জীয়াই থাকবা লাগব এ চৰকাৰী হাস্পাতাল কৰোনা মহামাৰীৰ ডাক্তৰ বাবু হাতে ভেকচিন দিবা লাগছি ভেকচিন দিবা লাগছি এ মা ভেকচিনটো লৈ আহো দে হাত হচি না আলু এটা সানি দিয়ে ভাত খাই যাওঁ ভাত খাই যাওঁ বিয়া পাতা লাগব মাই মই বইনা ৰেক চাব লাগব মাই তই বইনা ৰেক চাব লাগব মাই তই বিয়া পাতা লাগব মাই মই বইনা ৰেক চাব লাগব মাই তই বইনা ৰেক চাব লাগব মাই তই এ মা মোৰ চলিৰ মোক তই চাই যাব লাগব এ বিয়া পাতা লাগব মাই মই বইনা ৰেক চাব লাগব মাই তই বইনা ৰেক চাব লাগব মাই তই এ মা ভেকচিনটো লৈ আহো দে চৰকাৰী হাস্পাতাল কৰোনা মহামাৰীৰ ডাক্তৰ বাবু হাতে ভেকচিন দিবা লাগছি ভেকচিন দিবা লাগছি চৰকাৰী হাস্পাতাল কৰোনা মহামাৰীৰ ডাক্তৰ বাবু হাতে ভেকচিন দিবা লাগছি ভেকচিন দিবা লাগছি এ মা ভেকচিনটো লৈ আহো দে হাত হচি না আলু এটা সানি দিয়ে ভাত খাই যাওঁ ভাত খাই যাওঁ এ মা খুব সুন্দৰ আচলতে মই অতিকৈ সুখী আজি লাইভ শুনিব পাইছোঁ এই গানটো পূজাৰ বতৰত আমাৰ দৰ্শকেও হয়তো বহুতো উপভোগ কৰিছে ভাল পাইছে আচলতে এতিয়া আন এটা প্ৰশ্নলৈ আহিছোঁ আচলতে ৰাজনীতিক লৈ আপোনাৰ কি মন্তব্য এইটোতো বহু আগতে কৈছোঁ মই মন্তব্য দিব লগা এতিয়া হোৱা নাই বহু বাকী আছে কাৰণ যোৱাবাৰো বহুত আমাৰ ৰাজনীতিৰ পৰা মানুহ আহিছিলে ফিল্ডৰ পৰা যে ভৱেশ তুমি আমাৰ লগত থাকা এনেকৈ বহুত আহিছিলে যে মই এটাই কথা কৈছিলোঁ তেখেতক কৈছিলোঁ চাওক মই এতিয়াও ৰাজনীতিৰ ফিল্ডখন একোৱেই নাজানো গানৰ ফিল্ডখনহে অকণমান শিকি আছোঁ আৰু চাওক ৰাজনীতিৰ ফিল্ডত যাব লাগিলে মই গান গাইছোঁ আজি চাওক মোৰ লাখ লাখ ফলোৱাৰ্ছ বুলি যে মই ৰাজনীতিৰ ফিল্ডত যাম সেইটোও কথা নহয় মই আগতে ৰাজনীতিৰ ফিল্ডখন শিকি ল'ব লাগিব জানি ল'ব লাগিব তাৰপিছত যোৱাটোহে মই ভাবোঁ দৰকাৰ বুলি এনেই কুমাৰ ভৱেশৰ গান এটা খুব জনপ্ৰিয় হৈছে কুমাৰ ভৱেশক এইবাৰ আমাৰ পাৰ্টিত আনো ইলেকশ্যন বা এনেকুৱাকৈ আমাৰ পাৰ্টিৰ লগত গান গোৱাই কিনে অলপ কেম্পেইনিং কৰোঁ ৰাইটাত গতিকে তেনেকুৱা কথাবিলাকো আহি থাকেতো গতিকে মই তেখেতসকলক এটাই কথা কৈছোঁ যে এতিয়াও মোৰ সময় হোৱা নাই মোৰ বহুত দেৰি আছে মোৰ শিকিব লগা বহু কাম আছে গতিকে এতিয়া মই ৰাজনীতিত নাযাওঁ সেইটোৱে আচলতে অফাৰটো পাইছিলে কিন্তু আপুনি বহুত অফাৰ আহিছিলে আমাৰ যিখিনি আমাৰ অসমৰ মই নাম কি কৈছা শিল্পী জগতলৈ আহিছিলে সেই অফাৰটো ৰাজনীতিৰ না অফাৰটো শিল্পী জগতলৈতো আহিছিলে বহুত শিল্পীও গুচি গ'ল ৰাজনীতি জগতলৈ কিন্তু গৈ কিনে কি কৰিলে একোতো কৰিব পৰা নাই গতিকে আমি তেনেকৈ নাযাওঁ আমি যেতিয়া যাম নহয় আমাৰ নামটো গম পাব যে ৰাজনীতি ফিল্ডত ভৱেশ আহিল কিন্তু আমাৰতো ফ্ৰেণ্ডবোৰ বহুত গৈছে ৰাজনীতি ফিল্ডত কাৰোবাৰ নাম তুমি পাইছা নেকি কোনে কি কৰি আছে ৰাজনীতি ফিল্ডখন ইমান মানে সৰু নহয় খুব গভীৰ আচলতে ডাঙৰ কিমান চিনিয়ৰ জনা শুনা মানুহে আজি পিছৰ চকীত বহি থাকিব লগা হৈছে আৰু আমি কোন হয় যে আমি যোৱাৰ লগে লগে আমাক যে একদম ফুলৰ মালা দি ওপৰলৈ উঠাই লৈ যাব গতিকে সেনেকুৱা এতিয়া যিহেতুকে প্ৰায় 2 বছৰ ক'ভিডে
জুৰুলা কৰিলে শিল্পী জগতখনত বহুতো শিল্পী নহয় গোটেই শিল্পী জগতখনে আচলতে জুৰুলা হৈ পৰিছে এই কবি চিত্ৰ পৰিৱেশত তো তাৰে অৱদান আপুনি দিছিলে আচলতে সজাগতা সভা কৰিছিলে মানে আপোনাৰ গানৰ যোগেদি তেওঁলোকৰ মাজত এটা বহুতো আপুনি কৰিছে কাম আচলতে এই ভেকচিনৰ ক্ষেত্ৰত হওক বা কোভিড সজাগতা হওক এতিয়া সেই শিল্পী জগতখনক মানে শিল্পী জগতখনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সাংস্কৃতিক বিভাগ কিমান সফল বা তেওঁলোক সফল নে মই ক'বলৈ গ'লে কি সফল এতিয়ালৈ হোৱা নাই আৰু চৰকাৰে যিখিনি কৰি আছে আমাৰ ভালৰ কাৰণে কৰি আছে হয়তো আমাৰ মাননীয় অতি মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱো হয়তো গোটেইখিনি কথা দৃষ্টিগোচৰ কৰি আছে তেখেতেও ভাবি আছে যে কি কৰিবলগীয়া আমাৰ কথাও তেখেতে ভাবি আছে গতিকে মই এটা কথাই কৈছোঁ যে প্ৰথম কথা হ'ল কি যে আমি প্ৰথমতে ভেকচিনটো ভেকচিন ল'ব লাগে সকলোৱে আৰু তাৰপিছত আমি প্ৰথমে নিজে আমি সুস্বাস্থ্য হ'ব লাগে তাৰপিছতে আমি বাহিৰত ওলাব লাগে চাব আজি মই ভেকচিন লোৱা নাই কাইলৈ মোৰ শ্ব' আৰম্ভ কৰি দিলে মই প্ৰগ্ৰাম কৰিব গ'লোঁ তাত বিভিন্ন কিমান হাজাৰ বা কেতিয়াবা 2-3 লাখো মানুহ থাকে গতিকে বিয়পি যাব গতিকে আমাৰ প্ৰথম কথাটোৱে হ'ল যে আমি প্ৰথমতে ভেকচিনটো লোৱাৰ দৰকাৰ আৰু 2 নম্বৰ কথা চৰকাৰে যিখিনি কৰি আছে মোৰ বিশ্বাস হয়তো আমি অহাবাৰ বিহু ভালদৰে আমি পালন কৰিব পাৰিম আৰু আমি ভাল এটা মুখ দেখা পাম বুলি মই আশা কৰিছোঁ আচলতে প্ৰায় 2 বছৰ শিল্পী জগতখনে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছিলে বহুত হৈছে কাৰণ আমাৰ বহুখিনি ফ্ৰেণ্ডে চাওক আজি গুৱাহাটীত আছিলে বহুখিনি আমি একেলগে কাম কৰোঁ গধূলি আমি ৰাজগড় বা চানমাৰীত আমি ষ্টুডিঅ'বিলাকত বহি আমি কথা পাতোঁ কেনেকুৱা আজি কাৰ শ্বুটিং আছে কাইলৈ কাৰ শ্বুটিং আছে কাইলৈ কাৰ ৰেকৰ্ডিং আছে এইবিলাক কথা আমাৰ চলি থাকে কিন্তু তাৰপিছত কি হ'ল যে যেতিয়া ক'ভিড আৰম্ভ হ'ল 5-6 মাহ পিছত কি লাহে লাহে আমি সকলোৱে মানে নিজৰ ঘৰলৈ যাব লগা কাৰণ ভাড়া দিবলৈ পইচা নাই 1 নম্বৰ কথা আৰু গুৱাহাটীত চলিব লাগিলে গাঁৱতকৈ বেছি পইচা লাগে গতিকে কি বহুত শিল্পীয়ে বহুত মিউজিচিয়ানে আজি নিজৰ ঘৰত ফাৰ্ম খুলিছে দোকান দিছে এটা আশাতে যে যিমান দিন ক'ভিডটো থাকিব আমি সিমান দিন যুদ্ধ কৰি যাম কিন্তু এদিনটো ভাল দিন ঘূৰি আহিব সেইটো আশাৰে আমি সকলোৱে বাট চাই আছোঁ আচলতে ইয়াতে আৰু এটা প্ৰশ্ন কৰিব বিচাৰিম যে শিল্পী সমাজৰ পৰা শিল্পীসকলে প্ৰত্যক্ষভাৱে ৰাজনীতিত মানে জড়িত হোৱাটো কিমান যুক্তিসংগত মইতো প্ৰথমতে কৈছোঁ যে ৰাজনীতিত যাওক ভূপেন হাজৰিকাতো ৰাজনীতিত গৈছিলে ভূপেন হাজৰিকাৰ ৰাজনীতিত যোৱা আৰু কুমাৰ ভৱেশ ৰাজনীতিত যোৱাৰ পাৰ্থক্যটো তুমি চোৱাচোন ভাবি ভূপেন হাজৰিকা কিমান জানে কিমান জনা বুজা মানুহ এজন গতিকে মই কথাটো কোনটো ক'ব খুজিছোঁ ৰাজনীতিত গ'লেই নহ'ব যে মোৰ এটা গান আজি ক্লিক হ'ল সেইটো আকৌ বেলেগে লিখি দিছে গানটো বেলেগে সুৰ কৰি দিছে মই গাইছোঁ গানটো অকণমান অসমৰ চাৰিওফালে বিয়পি গ'ল কিছুমান পাৰ্টি আহি গ'লগৈ যে ভৱেশ তুমি আমাৰ লগত আহা তুমি আমাৰ লগত থাকা তেনেকৈ কথা নহয় এতিয়া মই এটাই কথা সদায় কওঁ ৰাজনীতিত যাবলৈ গ'লে ৰাজনীতিৰ ফিল্ডখন আগতে ভালদৰে জানি লোৱা এনেই ৰাজনীতিত গৈ এনেই 2টা লেকচাৰ মাৰি লাভ নাই গতিকে মই যিখিনি শিল্পী গৈছে মই তেখেতসকলক আদৰণি জনাইছোঁ যাওক মই ভাল পাইছোঁ মই ছাপোৰ্ট কৰিছোঁ কিন্তু কিমানখিনি জানে সেইসকলে যেকেইজন গৈছে সেইটো মই কৈছোঁ ঠিক আছে এতিয়া যিহেতু বহুতো কথা পাতিলোঁ আমি ভৱেশ দাৰ সৈতে এতিয়া যিহেতুকে পূজাৰ বতৰ পূজা বিশেষ আজি এই অনুষ্ঠান এতিয়া আপোনাৰ সেই পূজা গানটো যদি এবাৰ শুনাই দিব পাৰিলে হয় মোৰ দৰ্শক পূজা লাগিছে মন হয় সেই মানে আমাৰ সমগ্ৰ অসমতে খলকনিৰ সৃষ্টি কৰিছে পূজা সেই গীতটিয়ে আপোনাৰ কণ্ঠৰ গতিকে অকণমান কণ্ঠ নিগৰাই দিব সেই গীতটিৰে নিশ্চয় এই গীতটি গাইছোঁ পূজাৰ বতৰ যিহেতুকে পূজাৰ গীতটি গাইছোঁ আহকচোন এইবাৰ ভৱেশ দাৰ কণ্ঠত অসমৰ সমগ্ৰ অসমতে খলকনিৰ সৃষ্টি কৰা সেই পূজা গীতটো শুনো পূজা লাগিছে মন উৰণীয়া
পূজা পূজা লাগিছে মন উৰণীয়া লগে ভাগে চাব যাওঁ বোলা সমনীয়া কোনপিনে যাবানো ক'ত চাবা পূজা কোনপিনে যাবানো ক'ত চাবা পূজা চহৰৰো পূজা পিছে চাবলৈ বৰ মজা আলু কৰে যাদু কৰি কিমান চাবা খেলা দেৱী দৰ্শন কৰিবলৈ লাগে হাঁচা ঠেলা যাকে আহে যায় কিমান মানুহ চাবা যাকে যাকে আহে যায় কিমান মানুহ চাবা মনৰ আশা পূৰাবলৈ কৰে দেৱী পূজা ৰমক জমক কৰি থাকে পূজাৰ ৰভা তলি ৰমক জমক কৰি থাকে পূজাৰ ৰভা তলি কিমান যাবা কিমান চাবা মাথো পূজা থলি দেখিলেহে সমনীয়া পাবা আচল মজা ব'লা আমি একেলগে চাবলৈ যাওঁ পূজা দোকান পোহাৰ মেলা সাজে মনোমোহাকৈ দোকান পোহাৰ মেলা ভৰি যাব দেখা মন কিমান চাবা খেলা মনৰ হেঁপাহ পলুৱাম চাই পূজাৰ মেলা মনৰ হেঁপাহ পলুৱাম চাই পূজাৰ মেলা ৰং ৰহচ কৰিম বোলা খেলিম বহু খেলা স্বয়ং দেৱী আহে যেন নামি মৰতল ভক্তৰ আশা পূৰণ কৰি অসুৰ বধিবলৈ পূজা পূজা লাগিছে মন উৰণীয়া পূজা পূজা লাগিছে মন উৰণীয়া লগে ভাগে চাব যাওঁ বোলা সমনীয়া কোনপিনে যাবানো ক'ত চাবা পূজা কোনপিনে যাবানো ক'ত চাবা পূজা চহৰৰো পূজা পিছে চাবলৈ বৰ মজা আলু কৰে যাদু কৰি কিমান চাবা খেলা দেৱী দৰ্শন কৰিবলৈ লাগে হেঁচা ঠেলা সঁচাকৈ আচলতে পূজা পূজা লাগি গ'ল আজি পূজাৰ সময়ত পূজা পূজা গানটো শুনি সঁচাকৈ পূজা পূজা লাগি গ'ল এতিয়া যিহেতুকে আমি জানিব পৰা মতে এই গীতটিৰ এটা বেংগলী ভাৰ্চন ওলাইছিলে এই গীতটো লিখিছিলে মোৰ বন্ধু ৰাকেশ গোস্বামী এইটো যোৱা বছৰ খুব জনপ্ৰিয় হৈছে কেলকাতাত আৰু মোৰো খুব ভাল লাগিছে যে বেংগলী ভাৰ্চনটো যে কেলকাতাত আদৰি মানে আঁকোৱালি লৈছে মানুহখিনিয়ে আৰু প্ৰথম কথা হ'ল যে এই আছামিজ ভাৰ্চনটো পুৰণি হয় এইটো মোৰ দেহাজানৰ পিছৰ এলবাম আছিলে জেউতি তাৰপিছত সোণ পাই আছিলে আৰু ইয়াৰ ফিমেল ভাৰ্চনটো গাইছিলে সুনিতা ৰাউত মুম্বাই সুনিতা ৰাৱে গাইছিলে পৰি হুমে এই গীতটো আছিল যে গতিকে এই গীতটি গোৱা ছিংগাৰজনীয়ে
তাত মুম্বাইত আমি একেলগে এই এলবামটো কৰিছিলোঁ আৰু ফিমেল ভাৰ্চনটো সুমিতা দায়ে গাইছিলে আৰু মেল ভাৰ্চনটো মই গাইছিলোঁ গতিকে গানটো কোনো একো নাছিলে যে মোৰ প্ৰডাকশ্যনৰ পৰা এটা কথা আছিলে যে বিহুৰ আগত এলবাম ওলাব লাগিলে বিহু দিয়া হ'ব লাগে আৰু এই এলবামটো আছিলে পূজাৰ আগত তেতিয়া মোক ৰাজ মিউজিকৰ পৰা ক'লে যে ভৱেশ পূজাৰ আগত যিহেতুকে এলবাম ওলাব অলপ পূজাৰ ধৰণৰ গীত লাগে তেতিয়াই মই নিজে কনচেপ্টটো ভাবিলোঁ যে এনেকুৱা ধৰণৰ বনোৱা হয় নেকি ভাল হয় নেকি এনেকৈ ধৰণে বনালে তেনেকৈ ধৰণে বনালোঁ আৰু তেনেকৈ গানটো মানুহে আঁকোৱালি ল'লে সেইটো ভাল পালে আচলতে আঁকোৱালি ল'লে সমগ্ৰ অসমৰ লগতে অসমৰ বাহিৰতো বিভিন্ন অঞ্চলৰ মানুহে ভাল পাইছে আচলতে এতিয়া নৱপ্ৰজন্মৰ যিহেতুকে বহুতো নতুন নতুন কণ্ঠশিল্পী আছে কাক ভাল লাগে আপোনাৰ সকলোকে ভাল লাগে তথাপিও কিছুমান যাক আপোনাৰ খুবেই ভাল লাগে মই গান শুনি ভাল পায় ধৰক মই নতুন বুলি কি ক'ম আৰু নৱপ্ৰজন্মৰ মোৰতো নতুন মোৰতো পুৰণি হোৱা নাই এতিয়া আপুনিতো এভাৰ ইয়াং আপুনিতো চিৰসেউজ নাই আপুনি চিৰসেউজ মই আজিও ভাবোঁ যে মই নাই আপোনাৰ লগত তুলনা কৰিব নোৱাৰি কাৰো নাই আপোনাৰ কাক ভাল লাগে নৱপ্ৰজন্ম যিটো উঠি অহা নতুন প্ৰজন্ম সেইটো চামৰ কাক ভাল লাগে আপোনাৰ মই দুটামানৰ নাম ক'ব পাৰোঁ সি আৰু খুব ভাল পাওঁ যেনেকৈ আমাৰ বাবু বৰুৱা আৰু 2 নম্বৰ আমাৰ কুসুম কৈলাশ কুসুমদাৰ বাবু দাক ভাল লাগে তেনেকুৱাকৈ আছে দুজনমান আৰু সেইখিনিক ভাল লাগে সিহঁতে ভাল গায় মানে গান গালে গান গোৱা যেন লাগে বাকী তুমি যিখিনি কৈছা নতুনকৈ এইখিনি যে আহি আছে এতিয়া এটা গান গাই যে খুব ফালি থাকে সেইবিলাকো কিন্তু মই ভাল নাপাওঁ নিজৰ সৃষ্টি যাৰ নাই এতিয়া মই তোমাক এটা কথাই ক'ম আজি তুমি মোক গান এটা লিখি লৈ আনিলা সুৰ কৰিও আনিলা কোনোবাৰ দ্বাৰা মিউজিক কৰিও আনিলা তুমি মোক গানটো গোৱাইছা সেই গানটোত সেই গানটো হিট হৈ গ'ল গম পাইছা নাই তাত মোৰ টেলেণ্টটো কি থাকিল মোৰ গোটেইখিনি তোমাৰে হয় তাত মই লেভেল দি কিবা লাভ আছে জানো সৃষ্টি নিজে কৰা নিজে গীত লিখা নিজে সুৰ কৰা নিজে ফালি দিয়া অসমখন সেনেকুৱা মানুহ এতিয়া বৰ্তমান বহুত কম আছে আচলতে অসমৰ যিটো লোকসংস্কৃতি অসমৰ থলুৱা সংস্কৃতি লোকসংস্কৃতিবিলাক খুব আৱেগিক হয় আপুনি সেই কথা সকলোৱে জানে যিহেতুকে নাযাবাৰ পৰা আৰু বিহুসুৰীয়া যথেষ্টখিনি আপুনি অৱদান দিছে আমাৰ অসমখনক এতিয়া আমাৰ যিহেতুকে আমাৰ নৱপ্ৰজন্মৰ কাৰণে আপুনি কি পৰামৰ্শ দিব তেওঁলোকক কি এটা মেছেজ দিব বিচাৰিব ভালদৰে গাওঁ মইতো সদায় কওঁ এটা কথাই যে ভালদৰে গোৱা বেলেগৰ সৃষ্টিৰ ওপৰত লেভেল দি লাভ নাই নিজে সৃষ্টি কৰা ভাল গান বনোৱা ভালদৰে গাব চেষ্টা কৰা যে আজি শুনা বহু আৰ্টিষ্টক মই আজি এটা কথা কওঁ আজি নতুন শিল্পীক মই গম নাপাওঁ কোনে গান গাই আছে জুবিনে গোৱা যেন লাগে যে তাত গান এটা বাজি আছে মোবাইলত আমিতো জানো আৰু জুবিন বা এনেকৈ আমি ভইচবিলাক গম পাওঁ এইটো জুবিনৰ নতুন গান নেকি কিন্তু পিছতে গম পাওঁ যে এইটো নতুন ল'ৰা এটা গাই আছে গতিকে নিজস্ব এটা তোমালোকে সৃষ্টি কৰা নিজৰ সৃষ্টি কৰা মই সেইটো সদায় কওঁ আৰু এটা কথাই কওঁ নিজৰ সৃষ্টি কৰা সদায় তোমালোকৰ ঠাই আছে কিন্তু এনেই আৰু কোনোবাই গান এটা লিখি দিছে কোনোবাই সুৰ কৰি দিছে গাইছা গানটো অকণমান পপুলাৰ হ'ল বা অকণমান মিডিয়াত পইচা দি গানটো পপুলাৰ কৰিলা সেইটোৰ কিন্তু সময় বেছি নাথাকে আচলতে নতুনত্ব লাগে আজিকালি মই তাকে কৈ আছোঁ আজি গান এটা বাজি থাকিলে তুমি ক'ব নোৱাৰা জুবিনে গাইছে নে কোনে গাইছে তুমি ভালদৰে তাত চাব লাগিব কোনে গাইছে এইটো গান মিউজিক কোনে কৰিছে কণ্ঠকাৰ তুমি চালেহে গম পাবা গতিকে নিজস্বটো কিয় নাই আমাৰ কিছুমান শিল্পীৰ নিজস্বটো কিয় নাই থ্ৰয়িং একে শব্দ একে টিউন একে তেনেকৈতো নহ'ব নহয় এতিয়া তুমি এজন যদি ভালদৰে এষ্টাব্লিছ ছিংগাৰ হ'ব বিচাৰা তুমি আনকমন মানুহক দিয়া সৃষ্টি কৰা সেইটোৱে গতিকে ভালদৰে কাম কৰা বেয়া নাপাবা মই ভাল পাওঁ নতুন শিল্পী বা নতুন প্ৰজন্মক মই সঁচাকৈ ভাল পাওঁ কিন্তু ভালদৰে কাম কৰা মানে কপি নকৰিবা যিহেতুকে জুবিনদাৰ কথা ওলালে দেই এতিয়া ইয়াতে মই এটা প্ৰশ্ন কৰিম আপোনাক জুবিনদা আৰু আপোনাৰ এটা ভাল সম্পৰ্ক আছে একেলগে কামো কৰিছে আপোনালোকে একেলগে গানো গাইছে জুবিনদা আৰু আপোনাৰ সৃষ্টিৰ এটা গান যদি আমি শুনিব পালোঁ হয় খুব ভাল লাগিলে হয় মোৰ সৃষ্টিত তেনেকৈ জুবিনে গোৱা নাই এটাই গাইছিলে সেইটো গান খুব জনপ্ৰিয় হৈছিলে কিন্তু জুবিনৰ সৃষ্টিত মই বহুকেইটা গীত গাইছোঁ
চিনেমাৰ পৰা হওক বা যিকোনো গান মই বহুত গাইছোঁ, কিন্তু মই তেনেকৈ সৃষ্টি কৰিব পৰা নাই। এটাই সৃষ্টি কৰিছিলোঁ জুবিন আৰু মোৰ কাৰণে, সেইটো হ'ল ঐ কামৰূপীয়া ছোৱালী ঐ দেখাতে যে বৰ ধুনীয়া ঐ, দেখাতে যে বৰ ধুনীয়া ঐ, দেখিলে হিয়া দহি যায় মোৰ। ঐ কামৰূপীয়া ছোৱালী ঐ দেখাতে যে বৰ ধুনীয়া ঐ, দেখাতে যে বৰ ধুনীয়া ঐ, দেখিলে হিয়া দহি যায় মোৰ। এইকেইটি বিহুৰীয়া গীত আছিলে। বিহুৰীয়া গীত আচলতে খুব ভাল লাগে এইবিলাক গান যেতিয়া আমি শুনো, আৰু এইবোৰ আচলতে চিৰসেউজীয়া গান। জুবিন দা আপোনাৰ এনেকুৱা বহুতো কণ্ঠশিল্পী আছে, চিৰযুগমীয়া গান এইবোৰ, চিৰসেউজীয়া, আৰু আপুনিতো এভাৰ য়াংগে হয় আমাৰ কাৰণে আচলতে। এতিয়া খুব ভাল লাগিলে ভৱেশ দা আজি আহিলে আমাৰ প্ৰজন্মৰ কথাৰ পূজা বিশেষ যি অনুষ্ঠান, সেই অনুষ্ঠানৰ শোভা বঢ়ালে আপুনি, তাৰে বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মই ধন্যবাদ জনাইছোঁ ডিবি নিউজৰ সকলো কৰ্মকৰ্তাক যে মোক ইয়াত নিমন্ত্ৰণ জনাই যিখিনি সন্মান দিলে, মই ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই থাকিব ডিবি নিউজ। ধন্যবাদ। আৰু আপোনাৰ আগন্তুক যিমান প্ৰজেক্ট আছে সকলোবোৰ যাতে সফল হয় তাৰে কামনা কৰি, আৰু বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব ডিবি নিউজ।